কেতিয়া পালন কৰা হ'ব ঈদ উল ফিতৰ 31 মাৰ্চত নে 1 এপ্ৰিল তাৰিখে ভাৰতত কোনদিনা ঈদ উদযাপন কৰিব তাকে লৈ বৃদ্ধি পাইছে উৎকণ্ঠা জানক আমাৰ এই প্ৰতিবেদন যোগে যেহেতু ঈদ উল ফিতৰ হৈছে ইছলাম ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ পবিত্ৰ ৰমজান মাহ সম্পূৰ্ণ হোৱাৰ পিছত পালন কৰা হয় সমগ্ৰ বিশ্বত ঈদ ইতিমধ্যে সকলোতে ঈদৰ প্ৰস্তুতি আৰম্ভ হৈছে বজাৰত ঈদক লৈ ব্যাপক উৎসাহ ৰমজানত মানুহে ৰোজা ৰাখি আল্লাহক ইবাদত কৰে পুৱা সেহৰি আৰু সন্ধিয়া ইফতাৰলৈকে গোটেই দিনটো ৰোজা ৰখাসকলে একোকে নাখায় আৰু এইবাৰ ভাৰতত 2 মাৰ্চৰ পৰা ৰমজান মাহ আৰম্ভ হৈছিল আৰু ইছলামিক কেলেণ্ডাৰ অনুসৰি ঈদ উদযাপন কৰা হয় শাৱাল মাহৰ প্ৰথম দিনা অৰ্থাৎ পৰৱৰ্তী ৰমজান মাহত ভাৰতত 2 মাৰ্চৰ পৰা আৰম্ভ হৈছে ৰমজান মাহ ইয়াৰ পাছতে শাৱালৰ জোন দেখাৰ পিছতেই ৰমজানৰ অন্ত পৰিব আৰু ঈদ পালন কৰা হ'ব ৰমজান 29 বা 30 দিন থাকে যদি এইবাৰ 29টা ৰোজা হয় তেন্তে ভাৰতত 31 মাৰ্চত পালন কৰা হ'ব ঈদ যদি 30টা ৰোজা পালন কৰা হয় তেন্তে 1 এপ্ৰিল তাৰিখে ভাৰতত পালন কৰা হ'ব ঈদ অৱশ্যে ভাৰতত 31 মাৰ্চত ঈদৰ চন্দ্ৰ দেখা পোৱাৰ সম্ভাৱনা আছে সেয়েহে 1 এপ্ৰিল তাৰিখে ঈদৰ চন্দ্ৰ উদযাপন হোৱাৰ সম্ভাৱনা প্ৰকট News Desk Report, News at Assam.